সিলেবাস খতম কৰিব লাগে কিন্তু তোমাৰ হাতত টাইম নাই, পৰিয়ালক টাইম দিব লাগে কিন্তু তোমাৰ হাতত টাইম নাই, সদায় এক্সাৰচাইজ কৰিম বুলি ভাবি থাকা কিন্তু তোমাৰ হাতত টাইম নাই। হেল্ল' বন্ধুসকল, কি খবৰ? মই মনোজ ছাৰ, আপোনালোকে চাই আছে দি মডাৰ্ণ মাইণ্ড ইউটিউব চেনেল। আজি বিশেষ টপিকটো হৈছে টাইম মেনেজমেণ্ট, টাইমক হাতৰ মুঠিত ৰখা। টাইমৰ হাতৰ মুঠিত ৰাখিবৰ কাৰণে প্ৰথম ষ্টেপটো আমি ল'ব লাগিব সময়ৰ সৎ ব্যৱহাৰ। সকলোৰে বাবে সময় সমানেই হয়, কাৰোৰ বাবে বেছি নহয়, কাৰোৰ বাবে কমো নহয়। সময় হৈছে এটা মূল্যৱান সম্পদ, যোনটো এবাৰ যোৱাৰ পিছত আৰু ৰিটাৰ্ণ পোৱাটো বহুত অসম্ভৱ হয়। সেইকাৰণে আমি সময়বোৰ সৎ ব্যৱহাৰ কৰিব লাগে। এক নম্বৰ হৈছে সেইটো, সময়ক আমি ইম'চনেলি নহয়, আমি সময়ক মেথামেটিকেলি হেৰি কৰিব লাগিব, মানে সময়বোৰ আমি কেলকুলেশ্যন কৰি চল্ভ কৰিব লাগিব, সময় সৎ ব্যৱহাৰ কৰিব লাগিব। এইটো হৈছে 2 নম্বৰ। আৰু 3 নম্বৰটো হৈছে নিজক মিছা কথা নকবা। নিজক মিছা কথা নকবা যে কিবা এটা কৰিম বুলি কৈ দিয়া না, সেইটো কেতিয়াও নকৰিবা, সেইটো বহুত বেয়া কথা হয়। সেইটো ময়ো আগতে, মোৰ লাইফতো আগতে হৈছিল, মই বহুত লছ হৈছে মোৰ সেইকাৰণে। আৰু আপোনালোকৰ বাবে এটাই উপদেশ, নিজকে কেতিয়াও মিছা কথা নকবা। যিমান পাৰা সিমানে সোনকালে কামটো কৰি শেষ কৰা আৰম্ভ কৰিবা। সেইকাৰণে টাইম প্লেন বনাবা, আপোনাৰ দিনটো কাৰ্যলিপি টাইম প্লেন বনাবা। তাৰপিছত সেইকাৰণে সেই কৰিলে সকলো ঠিক হৈ যাব। তাৰপিছত 4 নম্বৰটো হৈছে ডিষ্ট্ৰেকশ্যন এৰক। ডিষ্ট্ৰেকশ্যন মানে আপুনি যে দিনটোৰ ভিতৰত যে মোবাইলটোতে লাগি থাকে, কিছুমান মানুহে বহুতো ইনষ্টাগ্ৰাম ফেচবুকতে দিনটো লাগি থাকে, সেইটো হৈছে ডিষ্ট্ৰেকশ্যন। সেইটো এৰিব লাগে লাহে লাহে। মই ভাবোঁ ইনষ্টাগ্ৰামটো বহুত বেয়া বস্তু হয় আৰু ফেচবুকটো বহুত বেয়া বস্তু। ইনষ্টাগ্ৰামটো বেয়া, তাত থাকি বেয়া বস্তু হৈছে ফেচবুকটো। আপোনালোকে ফেচবুক আৰু ইনষ্টাগ্ৰামত বেছি টাইম নিদি ইউটিউবটোত অলপ ভাল ভিডিঅ' চাব পাৰে, ভাল বিষয়ৰ ওপৰত ভিডিঅ' চাব পাৰে। কাৰণ ফেচবুকটো আজিকালি একো ভাল বস্তু নাহে, যোনবোৰ ট্ৰেণ্ডিঙত চলি থাকে সেইবোৰ তৰ্ক পেচালৰ পৰা ধৰি সেইবোৰৰ ওপৰতে। তাৰ কাৰণে ডিষ্ট্ৰেকশ্যনৰ পৰা বাচিবৰ কাৰণে এটা অপশ্যন আছে, মই সেইটোৰ পৰা বেলেগ এদিন টপিকত ভিডিঅ' বনাম। আপুনি ইনষ্টাগ্ৰাম আৰু ফেচবুকটো আপুনি 30 মিনিট 1 ঘণ্টা সেনেকৈ হিচাপত টাইম লগাই ৰাখিব পাৰে। আৰু আপুনি যদি 30 মিনিটতকৈ বেছিকৈ চাই তেনেহ'লে ইনষ্টাগ্ৰামটো অফ হৈ থাকিব, নহ'লে কিবা লক লাগি যাব আৰু আপোনাৰ ইনষ্টাগ্ৰামৰ নেটৱৰ্কটো নচলে। নেক্সট দিনাখন আকৌ 30 মিনিট নহ'লে 1 ঘণ্টাৰ কাৰণে চলিব, নহ'লে আপুনি অফ কৰিব লাগিব। সেইটো আপুনি ডিষ্ট্ৰেকশ্যন এৰক, যোনবিলাকত অলাগতিয়াল বস্তু, গান শুনা, সেইবোৰ কামবোৰ এৰক। তাৰপিছত হৈছে 5 নম্বৰত হৈছে টাইম মেনেজমেণ্ট। শেষৰ টাইমটো মেনেজমেণ্ট কৰিবৰ কাৰণে এইটো বিশেষ প্ৰয়োজন হয়। টাইম মেনেজমেণ্ট, টাইমটো আমাৰ হাতত, চবৰে হাতত থাকে দিনটোত 24 ঘণ্টা। 24 ঘণ্টাই আমি 8 ঘণ্টাকৈ ভগাই ল'ব লাগিব। সেই 8 ঘণ্টাটো আমি প্ৰথম 8 ঘণ্টাটো এনেকুৱা কৰিব লাগিব, পূৰা হাৰ্ডৱৰ্ক কৰিব লাগিব। যোনটো প্ৰথম 8 ঘণ্টা হ'ব না, আমি শুই উঠাৰ পিছত যোনটো 8 ঘণ্টা, সেই 8 ঘণ্টাটো হাৰ্ডৱৰ্ক কৰা। আৰু নেক্সট যোনটো 8 ঘণ্টা হয়, সেই 8 ঘণ্টাটো 4টা ভাগত ভাগ কৰা। সেই 4টা ভাগত হৈছে, প্ৰথম ভাগটো আপুনি কৰক, এক্সাৰচাইজ কৰক, জিম যাওক, সেনেকৈ কিবা কৰক। আৰু নেক্সটটো হৈছে আপুনি ফেমিলিক টাইম দিয়ক 2 ঘণ্টা। 2 ঘণ্টা জিমত যাওক, 2 ঘণ্টা আপুনি ফেমিলিৰ কাৰণে টাইম উলিয়াওক, নহ'লে আপোনাৰ বন্ধু বান্ধৱৰ কাৰণে টাইম উলিয়াওক। আৰু 2 ঘণ্টা নিজৰ কাৰণে টাইম উলিয়াওক। আৰু 2 ঘণ্টা আপুনি এক্সটাৰ্নেল ইউজ কৰিব পাৰে, বুক পঢ়িব পাৰে, নলেজৰ বিষয়ত ভিডিঅ' চাব পাৰে। আজিকালিতো বুক পঢ়াটো বহুত কমে হৈছে, সেইকাৰণে আপোনালোকে বুক পঢ়িব পাৰে, নহ'লে নলেজ ভিডিঅ' চাব পাৰে, নহ'লে কিবাকিনি শিকিব পাৰে। আৰ্ট কৰা মানুহে আৰ্ট কৰিব পাৰে, সেইখিনি হৈছে। তাৰপিছত আৰু মই এটাই লাষ্টত ক'ম, ডিচিপ্লিন নহ'লে কোনো ঠিক নহ'ব। সেইকাৰণে আপুনি টাইমটো মেনেজ কৰিবৰ কাৰণে আৰু হাতৰ মুঠিত ৰাখিবৰ কাৰণে 1 নম্বৰতে ইউজ কৰক আপুনি ডিচিপ্লিন। ডিচিপ্লিনটো হ'লে আপোনাৰ লাইফত সকলোবোৰ ঠিক হৈ যাব। টাইম মেনেজমেণ্টৰ কাৰণে এটাই বিশেষ প্ৰয়োজন হৈছে, সেইটো ডিচিপ্লিন। আৰু ডিচিপ্লিনটো বেষ্ট হ'লে আৰু লাইফত একো নালাগে। সেইকাৰণে আপোনাৰ ভিডিঅ'টো মোৰ আজি ইমানেই আছিলে। ভিডিঅ'টো যদি চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব। কিবা যদি প্ৰব্লেম হৈছে বুজা, তেতিয়াহ'লে মোক কমেণ্ট কৰিব কি হয় প্ৰব্লেম হৈছে। আৰু যদি ভিডিঅ'টো বেয়া লাগিছে তেতিয়াহ'লে কমেণ্ট কৰি জনাব, মই ভাল ভিডিঅ' বনাবৰ কাৰণে ট্ৰাই কৰিম। আজিলৈ ইমানেই, নমস্কাৰ, জয় হিন্দ।